বাছি বাছি বিজেপি দল কৰা মানুহবিলাককে ক্ষতিপূৰণ দিছে। আমি আজি দাবী উত্থাপন কৰিবলৈ আহিছোঁ যে বানপানীত পৰা প্ৰতিজন ক্ষতিগ্ৰস্ত পৰিয়াল হিন্দুৱে হওক বা মুছলমানে হওক বা যি ধৰ্মৰ মানুহে নহওক, সেই মানুহবিলাকে কংগ্ৰেছটো কৰিব পাৰে, বিজেপিও কৰিব পাৰে, যি দলৰ মানুহেই নহওক, প্ৰতিটো পৰিয়ালক 15,000 টকাকৈ নিখুঁতভাৱে ক্ষতিপূৰণ দিবলৈ দাবী উত্থাপন কৰিছোঁ। 1 নম্বৰ। আৰু 2 নম্বৰ, আমি ক'ব খুজিছোঁ যে এই বানপানী মানৱ সৃষ্ট বানপানী হয়, এই বানপানী প্ৰাকৃতিকভাৱে হোৱা বানপানী নহয়। বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনৰ শিলৰ চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, ইয়াত 3জন মানুহ সম্পূৰ্ণৰূপে বিজেপি দলৰ জড়িত। সোণাৰী সমষ্টিৰ বিধায়ক ধমেশ্বৰ কোঁৱৰ ডাঙৰীয়াই কয়লা চিণ্ডিকেট ময়ূৰ বৰগোহাঁই আৰু সুশান্ত বৰগোহাঁইৰ নেতৃত্বত শিলৰ চিণ্ডিকেটৰ ফলত শিৱসাগৰ, নাজিৰা আৰু চৰাইদেউৰ মানুহৰ অৱস্থা, খেতিয়কৰ পথাৰবিলাক বালিৰে পুতি শেষ কৰি পেলালে। আমি চৰকাৰক দাবী উত্থাপন কৰিছোঁ, অতি কমেও প্ৰতিটো পৰিয়ালক 10 লাখকৈ টকা ক্ষতিপূৰণ দিয়ক, নহ'লে অখিল গগৈৰ নেতৃত্বত কিছুদিনৰ পিছতেই হিমন্ত বিশ্ব শৰ্মাৰ আমি ঘৰ ঘেৰাও কৰিবলৈ বাধ্য।